দুই ধৰণৰ মানুহ থাকে। এক ধৰণৰ মানুহ হ'ল যে মই বেমাৰ আজাৰ কেয়াৰ নকৰোঁ, মই বেমাৰক একদম কেয়াৰ নকৰোঁ, মই একদম বঢ়িয়া খাওঁ, মোৰ কোনো প্ৰব্লেম নাই, মই এক্সাৰচাইজ কৰোঁ, মই খোজ কাঢ়োঁ, চব এনেকৈ কয় মানুহ এজনে। সেই মানুহজনে কোনো বেমাৰক কেয়াৰে নকৰে। আৰু এবিধ মানুহ থাকে যে যিয়ে মানে এনেকৈ ভাবি থাকে যে মই কি জানি মই বেমাৰ হৈছোঁ, এবাৰ ডাক্তৰৰ ওচৰলৈ যাওঁ, এবাৰ গৈ পেলাই মই চেকআপ কৰোঁ বা দেখাই আহোঁ, মই গৈ নিজৰ চেকআপ এটা কৰি আহোঁ। এই ধৰণৰ দুই ধৰণৰ মানুহ আমি সাধাৰণতে দেখিবলৈ পাওঁ। ইয়াৰ ভিতৰত প্ৰথমজন যিজন ডেম কেয়াৰ, সেই মানুহজন ডেঞ্জাৰাছ। সেই মানুহজনৰে আটাইতকৈ বেছি বেমাৰ আজাৰ হয়। আৰু যি মানুহে ভাবে যে মোৰ কিবা এটা হৈছে নেকি, মই দেখুৱাই আহোঁ ডক্তৰক, মই এটা হেল্থ চেকআপ কৰাই আহোঁ, এই মানুহজনৰ ভাল। গতিকে আপোনালোকে সদায় চেষ্টা কৰিব যে আপুনি যে ভয় কৰে আপোনাৰ স্বাস্থ্য কিবা হ'ব পাৰে নেকি, এই বস্তুটো লোকক দেখুৱাব নালাগে। আপুনি নিজে আপোনাৰ মনে অলপতো ভয় কৰক যে মোৰ কিবা এটা যদি কাইলৈ হৈ যায়, গতিকে মই ডক্তৰক এবাৰ দেখাই আহোঁ। এই ধৰণৰ যদি আপুনি ভিতৰে হ'ব চেষ্টা কৰে, আপুনি ভাবি ল'ব যে আপুনি বহু বেমাৰৰ পৰা এনেই বাচি যাব। তো এইটো কথা মনত ৰাখিব যে ভয় কৰাটো ভাল।